নমস্কাৰ। সেই দিনটো আছিল ইংৰাজী 2024 বৰ্ষৰ প্ৰথমটো দিনৰ প্ৰথমটো ৰাতিপুৱা। মোৰ ওচৰলৈ আগৰ পৰাই অধীৰ আগ্ৰহেৰে অকণমান শিকিম আৰু বুজিম বুলি এটি এটি বিশ্বাস লৈ ঢপলিয়াই অহা কেইগৰাকীমান ঈশ্বৰ প্ৰদত্ত আত্মাই যেন এক নতুন যুগৰ নৱজাগৰণ অনাৰ নিমিত্তে হাতে হাত ধৰি আগুৱাই যোৱাৰ হেঁপাহেৰে অন্য এক যাত্ৰাৰ সাৰথি হিচাপে লৈ নতুন দিগন্তলৈ বুলি এই ঐশ্বৰিক কাননলৈ বুলি মনৰ টেউকা মেলিছিল। তাৰ আপাহতে মোৰ যেন প্ৰত্যেকলৈ হৃদয়ৰ ভাষাৰে শব্দবোৰ পাতত গুজি দিবলৈ তথা লিখিত ৰূপত শুভকামনাবোৰ ভাল লগা ভালপোৱাবোৰ সিহঁতৰ হৃদয়ত সংৰোপণ কৰিবলৈ মন গ'ল। এয়া তাৰেই প্ৰচেষ্টা তথা ব্যস্ততা ভৰা এটি ৰাতিপুৱা। সিহঁতবোৰ ৰৈ আছে সিপাৰত। আহকচোন কাষৰলৈকে যাওঁ। সিহঁতৰ যে কি উৎসাহ, কি ফূৰ্তি। সিহঁতে হেনো মোলৈ বাট চাই চাই ৰৈ আছিল। খিৰিকীত দিয়া গ্লাছৰ ফাঁকেৰে জুমি জুমি চাইছিল মোক। সিহঁতে হেনো কিবা কিবি কৰি থকাৰ উমান পাইছিল। সেই কথা বৰ উৎসাহেৰে ক'লে। মই নিৰীক্ষণ কৰিছোঁ সিহঁতৰ হাতে হাতে একোখনকৈ কাগজ। মই বুজি উঠিছিলোঁ যে সিহঁতেও মোক খিৰিকীৰ ফাঁকেৰে লিখি থকা দেখি সিহঁতেও কিবা কিবি লিখিছে। তাকে দেখি মোৰ ভিতৰি ভিতৰি খুব ভাল লাগিছিল। এয়া আছিল নতুন বছৰটিৰ আৰম্ভণি। আৰু 2023 বৰ্ষৰ শেষৰ ফালে দিনলিপি লিখাটো যে এটা বহুত ভাল অভ্যাস। তাৰ লগতে পিতৃ মাতৃ আৰু আচাৰ্য অৰ্থাৎ শিক্ষাগুৰু যে দেৱতুল্য সেই কথাষাৰৰ বিষয়ে বুজাইছিলোঁ। লগতে তেওঁলোকৰ চৰণ স্পৰ্শৰে দিনটো আৰম্ভণি কৰি দিনলিপি লিখিবলৈ পৰামৰ্শ দি 2024 বৰ্ষৰ প্ৰথমটো দিনৰ পৰাই আৰম্ভণি কৰিবলৈ কৈছিলোঁ। চবকে হেপী নিউ ইয়াৰ। হা নতুন বছৰ শুভেচ্ছা থাকিল। নতুন বছৰ শুভেচ্ছা থাকিল চবক লাগি। ক্লাছ 3 আৰু ক্লাছ 5ৰ গোটাইকেইটালৈকে। কি খবৰ? ৰাতিপুৱা সেইটো লিখছা নাই? আৰম্ভ কৰিছা নাই? আজি লিখবি দেই। কৈছিল নহয় 1 তাৰিখততো চবে লিখবি। এতিয়া এইখিনি কথাও লিখবি আজি, হ'ব? মোবাইলটো কোৱা কথা নহয়, এনেই আৰু কি কি কৰিলি আজি। এতিয়া ময়ো কিছুমান বস্তু লিখি আছিলোঁ, সেইকাৰণে টাইমটো অলপ বেছিকৈ গৈছি। কিবা এটা কৰি আছিলোঁ আৰু লাগে চবে লিখছা। কোনে কোনে লিখছা চা? বাপৰে, বহুত বহুত ধন্যবাদ। তহঁতক এতিয়া কি কি লিখছা সেইটোহে চাম মই, আৰু মই কি লিখছোঁ সেইটো চাব ইচ্ছা আছে নাই? ময়ো ৰাখি দিছোঁ এইটো। এই বিশেষ দিনটোৰ স্মৃতি হিচাপে সিহঁতৰ সৈতে এটি চেলফি ৰখাৰ হেঁপাহেৰে আৰু সময়ৰ সৈতে মিলিবলৈ অৰ্থাৎ সিহঁতৰ মনে ভাল পোৱাকৈ ৰাখি থৈছিলোঁ। আজি সময়ৰ আহ্বানত তথা সিহঁতৰ ইচ্ছা আৰু অনুৰোধত আপোনালোকক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। হেপী নিউ ইয়াৰ মানে কি? নতুন বছৰৰ শুভেচ্ছা। আজি কি নতুন বছৰ পৰিল নেকি? অসমীয়া নে বঙালী নে ইংৰাজী নে কি? ইংৰাজী। অসমীয়ানো কেতিয়া পৰিব? চৈতৰ পিছত বহাগত, যেতিয়া বহাগ বিহু হ'ব তেতিয়া আকৌ সেইদিনাখন আমি হেপী নিউ ইয়াৰ। এবাৰ ইংৰাজী, সেইবাৰ অসমীয়া। এবাৰ ইংৰাজীটো গোটাই হৈ ৰৈছে, অসমীয়াটো আমাৰ হয় নহয়, সেইকাৰণে আমিও পাতিম নহয় পাতিম। এতিয়া আজি মই ৰাতিপুৱা যে কামটো কৰি আহিছিলোঁ, কোনে কোনে কৰি আহিছা গম পোৱা? কেইটা যিকেইটা মই কৈছিলোঁ কৰি আহিছে নাই? ফোন কৰিছিলে আজি, কোনে কোনে ফোন কৰিছিলে আজি ৰাতিপুৱা? চানি পলাশৰ কাৰণে পৰাগে কৰিছে। পৰাগে কৰা নাই হে, পলাশা কৰিছে। পাৰা নহয়, মই ৰাতিপুৱা ফোন কৰাৰ কাৰণে ফোন কৰি দিলোঁ। মোৰ তাৰ ৰিচাৰ্জ নাই, সেইকাৰণে মই ফোন কৰা নাই। এতিয়াও চান্সটো যোৱা নাই, আজি দিনটো আছে হয় নহয়? যোনে কৰা নাই সিহঁতে কি কৰিবি? কাক কৰিবি? অঁ, আৰু যাৰ ঘৰত আইতা নাই তাৰ ঘৰত যদি ককা আছে ককা, হ'ব না? অঁ, ডাঙৰ যিকেইটা আছে সেইকেইটা কৰিবি। বাপাক নালাগে, বাপাক নাপায়, বাপাক নালাগে, বাপাকো কৰিব দিবি, সেইটোহে হ'ব। তাৰমানে বয়সত ডাঙৰকেইটাক কি কৰিব লাগে, সেই হ'ব লাগে।
বিশেষ কাম হ'ব না সিদিনা দিনটো আৰু একদিন কৰিব লাগে কোনদিনা কৰিব লাগে বিহুৰ দিনা হ'ব এতিয়া মই সেইকাৰণে কৈ থৈছোঁ ভিডিঅ' কৰি থৈছোঁ যদি নকৰা মই সুধিম ঘৰত আজি কৰিম বুলি কৈছি কাক কাক কৰিবি চবকে নহয় মাক দেউতাক চবতছে আগত তাৰপিছত ককাক হ'ব দেউতাক কিয় নকৰা মনে মনে নহয় ক'ব লাগিব নতুন বছৰ কাৰণে পুখুৰীয়া কৰিব দিছে বুলি কবি হ'ব নহয় লাজ লাগে মই কৰিব দিছোঁ নক'লে কিন্তু মই কিবা বেলেগ ব্যৱস্থা ল'ম নহয় ক'তো মাক দেউতাক আৰু হেৰি কৰিব লাগিব তাক উচুমনিত দেউতাক নাই হেৰি নাই সেইকাৰণে তাক বৰদেউতাকক কৰিব বয়সত ডাঙৰ ক'ব লাগে হ'ব আৰু পৰি কাক কাক ক'ব লাগিব আইতাক ককাক মাক দেউতাক বৌয়ে চাৰিটাক ক'ব লাগিব ভাই চানি দেউতাক নাই গুৱাহাটীত আছে সেইকাৰণে কি ক'ব লাগিব মাকক ক'লে হ'ব নাপায় সেইটো নহয় ছাগলী গৰু সেৱা নকৰে মই হৃদয়ৰ ভাষাৰে লিখা কথাখিনি সিহঁতক পাঠ কৰিবলৈ দিলোঁ অৱশ্যে সিহঁতৰ পাঠতকৈ অৰ্থাৎ সৰলভাৱে নিলিখি অলপমান জটিল অৰ্থাৎ টান হোৱাকৈ লিখি দিয়া হৈছিল সেইবাবেই সকলোকে পাঠ কৰিবলৈ দিছিলোঁ অৱশ্যে দেখিলেহে লিখিম বোলা এই কথাষাৰৰ মৰ্ম বুজি এটা আৰ্হি হোৱাকৈ দি চাইছিলোঁ কিনো বুজে সিহঁতে সেই বুলিয়ে মাতা হ'ল চবৰে চবৰে হ'ল এতিয়া মাতাখিনি কি বুজি পালি এই নহ'ব পঢ়ি উঠাৰ পিছত নিজে কি বুজি পাইছে গম পাব লাগিব মইনো কি লিখি দিলোঁ এতিয়া সেইটো কথা গম পাব লাগিব চবতছে ভাল বছৰ হ'ব লাগিব কিংকে শিক্ষা সেই সময়ত মোবাইলত ষ্ট'ৰেজ নথকাৰ বাবে বাকীখিনিৰ সম্পূৰ্ণ ভিডিঅ' ৰখা নহ'ল আচলতে কিনো লিখিছিলোঁ শুভকামনা হিচাপে আহকচোন শুনো তুমি তোমাৰ কৰ্মৰাজিৰে 2024 চনটো জীৱনৰ সৰ্বশ্ৰেষ্ঠ বছৰ হিচাপে সজাই তোলা সেই অসীম শক্তি তোমাৰ মাজত আছে মাথো সেই যাত্ৰাত অগ্ৰসৰ হ'বলৈ প্ৰথমতে নিজৰ মনটোক বুজাই যিটো কাম কৰিলে তোমাৰ অন্তৰ আত্মসন্তুষ্ট হয় আৰু সেই কৰ্মই যদি আন এজনকো প্ৰভাৱান্বিত কৰিব পাৰে সেয়াই হ'ব সেই দিনটোৰ সৰ্বশ্ৰেষ্ঠ কৰ্ম মোৰ সেয়াই আশা তুমি তোমাৰ সেই এটা ভাল কৰ্মৰাজিৰেই নিজৰ জীৱন গঢ়াৰ বাটত অলপমান হ'লেও আগুৱাই যোৱা সেই কামনাৰে শুভ ইংৰাজী নৱবৰ্ষ 2024 তোমালোকলৈ অসীম স্নেহাশিসেৰে UQTV ঐশ্বৰিক কানন এডুকেয়াৰ ধন্যবাদ।